নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ, য'ত আপুনি প্ৰতিখন গাঁৱতে 6টাকৈ নতুন পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ বিষয়ে মই আগতেও এটা ভিডিঅ' বনাই জনাই দিছিলোঁ। তেতিয়া মই জনাইছিলোঁ আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু আপোনালোকে কোনটো পদত এপ্লাই কৰিব পাৰিব, যোগ্যতা কিমান লাগে, গোটেইখিনি ভিডিঅ'ৰ মাধ্যমত জনাই দিছিলোঁ। আপোনালোকে চোৱা নাই, ডেছক্ৰিপশ্যন বক্সত লিংক আছে, আপোনালোকে সেইটো ভিডিঅ' আগত চাব লাগিব, তেতিয়াহে এইটো ভিডিঅ' বুজি পাব। মই আপোনালোকক জনাই আছোঁ যে প্ৰতিখন গাঁৱতে যিটো 6টাকৈ চাকৰি আহিছে, এই 6টাৰ ভেকেঞ্চিটো আপোনালোকে এপ্লাই কেনেকৈ কৰিব, এইখন ফৰ্ম ক'ৰ পৰা পাব আৰু ফৰ্মখন ক'ত জমা দিব লাগিব, কাক জমা দিব লাগিব, এইকেইটা বিষয় মই আপোনালোকক জনাই আছোঁ। আপোনালোকে ইয়াতে চাব পাৰিছে যে চাকৰি ওলাইছে অসমৰ প্ৰতিখন গাঁৱতে 6টাকৈ নতুন পদ, ASM যিটো কোৱা হয় আয়ুষ স্বাস্থ্য মিত্ৰ, ASM আৰু ছুপাৰভাইজাৰ। ASM আৰু ছুপাৰভাইজাৰ দুটাই মিলি আপোনালোকে 6টা ভেকেঞ্চি ওলাইছে। ASMৰ 5টা ভেকেঞ্চি আছে আৰু ছুপাৰভাইজাৰ দুটা মিলি আপোনালোকে 6টাকৈ ভেকেঞ্চি প্ৰতিখন গাঁৱতে ইয়াতে এপ্লাই কৰিব পাৰিব। মই আপোনালোকক জনাই আছোঁ ক'ৰ পৰা ভেকেঞ্চি কেইটা আহিছে, আপোনালোকে কেনেকৈ এপ্লাই কৰিব। ভেকেঞ্চিখিনি এটা NGOৰ পৰা আহিছে। NGOটোৰ নাম হ'ল পিপলছ এছ'চিয়েশ্যন ফৰ ৰুৰাল ৰিকনষ্ট্ৰাকশ্যন, চমুকৈ PARR বুলি কৈ দিয়া হয়। আৰু এইটো ইনিচিয়েটিভ যিটো আছে, আয়ুষ ডিপাৰ্টমেণ্টে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ছাপৰ্ট কৰিছে, মানে তেওঁলোকে ইয়াতে সহযোগ কৰিছে। তাৰপিছত যিটো আছে, আপোনালোকে নিযুক্তি পাব ব্লক লেভেলত আৰু পঞ্চায়ত বা VCDC আণ্ডাৰত। ব্লক লেভেলত যিটো নিযুক্তি পায় এইটো হয় BM, মানে ব্ৰাঞ্চ মেনেজাৰ। ব্ৰাঞ্চ মেনেজাৰ কেইটা অলৰেডি নিযুক্তি হৈ গৈছে আৰু এই BM যিকেইটা আছে, এই BM কেইটা এতিয়া নিযুক্তি কৰিব ASM, মানে আয়ুষ স্বাস্থ্য মিত্ৰ, আৰু এটাকে ছুপাৰভাইজাৰ। এটা পঞ্চায়ত এটা ছুপাৰভাইজাৰ থাকিব আৰু বাকী 5টা ASM বা ৱাৰ্কাৰ থাকিব। তাৰপিছতে আপোনালোকে চাব পাৰে যিটো টোটেল নাম্বাৰ অফ পোষ্ট আছে, টোটেল নাম্বাৰ অফ পোষ্ট প্ৰতিখন গাঁৱতে, প্ৰতিখন পঞ্চায়তৰ আণ্ডাৰত বা VCDC আণ্ডাৰত আপোনালোকে 5টা বা 6টাকৈ পদ দেখা পাব। ইয়াতে এপ্লাই কৰাৰ পিছত আপোনালোকৰ ট্ৰেইনিং হ'ব। ট্ৰেইনিংটোত থিয়ৰী হ'ব, প্ৰেক্টিকেল হ'ব, দুয়োটাই হ'ব। আৰু এতিয়া কথাটো মেইন উদ্দেশ্য যিটো ভিডিঅ'ৰ, এইটো মই আপোনালোকক জনাই দিওঁ। এইটো আপোনালোকে ব্ৰাঞ্চ মেনেজাৰক কেনেকৈ কণ্টেক্ট কৰিব আৰু ফৰ্মখন ব্ৰাঞ্চ মেনেজাৰক কেনেকৈ জমা দিব। ফৰ্মখন জমা দিবলৈ হ'লে পোনপ্ৰথমে আপোনালোকে ব্ৰাঞ্চ মেনেজাৰক কণ্টেক্ট কৰিব লাগিব। ৰিচ আউট টু ইয়ৰ ব্লক মেনেজাৰ। ব্লক মেনেজাৰে কৈ দিয়া হয়, আপোনালোকৰ ব্লকৰ যিটো মেনেজাৰ আছে, ব্লক মেনেজাৰৰ লগত সম্পৰ্ক কৰিব লাগিব আৰু ইনকুৱাৰী কৰিব লাগিব। আপোনালোকৰ ব্লকত গৈ আপোনালোকে ব্লক মেনেজাৰক লগ ধৰিব লাগিব। আপোনালোকৰ গাঁৱত যদি কিবা আগৰ পৰা NGO আছে, NGOটোক সুধিব পাৰে যে আপোনালোকে PARR NGOটোৰ বিষয়ে কিবা জানেনে নাই। তাৰপিছতে আপোনালোকে ইনফৰ্মেশ্যন ল'ব লাগিব। আপোনালোকে ইনফৰ্মেশ্যন ল'ব পাৰে পঞ্চায়তৰ পৰা। পঞ্চায়তত যাই সুধিব যে তেনেধৰণৰ কিবা ভেকেঞ্চি ওলাইছে নেকি, আমাক BM, মানে ব্লক মেনেজাৰৰ নাম্বাৰ লাগে বা কণ্টেক্ট লাগে। মোৰ তাত এতিয়ালৈকে বঙাইগাঁও জিলাৰ আৰু ধুবুৰী জিলাৰ আৰু বঙাইগাঁও জিলাৰ, এই দুটা জিলাৰ মোৰ ব্লক মেনেজাৰৰ লগত যিটো কণ্টেক্ট আছে, কণ্টেক্টটো মই দিব পাৰিম আপোনালোকক। কিন্তু তাৰ বাহিৰে যিবোৰ বাকী জিলা আছে, বাকী 32 যিকেইটা জিলা আছে, তেওঁলোকৰ ব্লক মেনেজাৰৰ বিষয়ে মোৰ একো আইডিয়া নাই। সেইকাৰণে আপোনালোকে কি কৰিব, আপোনালোকৰ গাঁৱৰ যিটো গাঁওবুঢ়া আছে বা লিডাৰ যিখিনি মানুহ আছে, তেওঁলোকে কিছুমান কথা জানে, তেওঁলোকক সুধিলে তেওঁলোকে হয়তো জনাই দিব পাৰিব। নাইবা আপোনালোকে PARR যিটো NGO আছে, পিপলছ এছ'চিয়েশ্যন ফৰ ৰুৰাল ৰিকনষ্ট্ৰাকশ্যন, তেওঁলোকৰ ৱেবছাইটত গৈ তেওঁলোকৰ যিটো কণ্টেক্ট নাম্বাৰ আছে, ইমেইল আছে, ৱেবছাইট আছে, তাত যাই আপোনালোকে ভিজিট কৰিব পাৰে। নাইবা আয়ুষ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যদি কিবা ভেকেঞ্চি ওলাইছে বা তেওঁলোকৰ যদি কিবা ৱেবছাইট আছে, তাত গৈ আপোনালোকে ইয়াতে খবৰ ল'ব পাৰে। যিহেতু এইকেইটা চৰকাৰী ভেকেঞ্চি নহয়, সেইকাৰণে আপোনালোকে পাব্লিক নটিফিকেশ্যন বা এডভাৰটাইজমেণ্ট নাপাব। আপোনালোকে নিজে বিচাৰি ল'ব লাগিব। নিজে অলপ মাথা মাৰিলে গম পাই যাব ক'ৰ পৰা আপোনালোকে কি কৰিব লাগিব। আৰু আপোনালোকে অনলাইন একো কৰিব নোৱাৰে ইয়াত, যিহেতু এইটো অনলাইন এপ্লাই নহয়। আৰু ডিচেম্বৰ মাহত আপোনালোকে এক্সাম যেতিয়া হ'ব, তেতিয়া গম পাই যাব। এক্সামৰ 1 সপ্তাহ বা 2 সপ্তাহ আগত ডিচেম্বৰ বা জানুৱাৰী মাহত এক্সাম হ'ব। এক্সামৰ টাইমত আপোনালোকে এক্সামত বহিব পাৰিব। যদি আপোনালোকৰ যোগ্যতা হাই ছেকেণ্ডেৰী পাছ আছে, তেনেহ'লে এক্সামত যিকেইটা পাছ হ'ব সেইকেইটাকে ইয়াতে নিযুক্তি দিয়া হ'ব। ইয়াৰ বাহিৰেও যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে, কুৱেৰিজ আছে, আপোনালোকৰ যদি কিবা বুজি পোৱা নাই, তেনেহ'লে মই ডেছক্ৰিপশ্যন বক্সত টেলিগ্ৰামত চেটিঙৰ কাৰণে এটা মই লিংক দি দিম। তাত আহি মোক টেলিগ্ৰামত অনলি চেটিং কৰিব পাৰিব, মেছেজ কৰিব পাৰিব। তাতে যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে মোক সুধিব পাৰে। নাইবা আপোনালোকে কমেণ্ট বক্সত এটা কমেণ্ট কৰি দিব। কমেণ্টৰ ৰিপ্লাই মই ৰাজহুৱাভাৱে চবকে দি দিম। তো আজিৰ কাৰণে আছিল ইমানেই। ভিডিঅ' যদি ভাল লাগিছিল লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ। থেংকছ ফৰ ৱাচিং। ভিডিঅ' দেখাৰ বাবে ধন্যবাদ।